নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰি আছোঁ। যদি ভিডিঅ'সমূহ চোৱা নাই ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া থাকিব, চাব পাৰিব। আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাই বা ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনৰ দবাই নটিফিকেশ্যন অল ছিলেক্ট কৰিব, যাতে আমি ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় আৰু ভিডিঅ'সমূহ চাব পাৰে। ইয়াৰ লগতে আপোনালোকে যি নোটছৰ কথা কৈ আছে, মই যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। হোৱাটছআপ হওক, টেলিগ্ৰাম হওক, দুই এটা দি আছোঁ আপোনালোকক যেনেকৈ পাৰিছোঁ। কাৰণ মই কিছুমান PDF নাৰাখিলোঁ, কিছুমান বনাই থোৱা নোটছ মোৰ নাই বৰ্তমান। ভিডিঅ' হৈ গ'ল থ'বলৈ অসুবিধাৰ কাৰণে মই কিছুমান নাৰাখিলোঁ। সেইকাৰণে মই এটা ৱেবছাইট খুলিছোঁ, ব্লগ পোষ্টতে আছে। লাহে লাহে মই ইয়াক ইম্প্ৰুভ কৰিম আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এইটো ভিজিট কৰিব। হয়তো আসাম কম্পিটিটিভ এক্সাম চাৰ্চ কৰিলে আপুনি নাপাব বিচাৰি, কাৰণ SEO ইমান মই ডেভেলপ কৰিব পৰা নাই যাতে চাৰ্চত ফাৰ্ষ্টতে আহি যায়। আপোনালোকে এটা কাম কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাতে মই ইয়াৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে নোটছ দুই এটা লৈ ল'ব পাৰিব। এই চেনেলটোত বৰ্তমানলৈকে মই অকলে কাম কৰি আছোঁ। লাহে লাহে ইয়াত 2-3জন মানুহ লগাম আৰু। চ' তেতিয়া ভাবোঁ সকলো আমি একগোট হ'লে চেনেলটো আৰু অলপ ইম্প্ৰুভ হ'ব। আপোনালোকে এবাৰ প্ৰথমৰ পৰাই আছে, আমি নতুনকৈ চেনেলটো খুলিছোঁ। গতিকে আপোনালোকে শ্বেয়াৰ কৰিব, আমাৰ চেনেলটোৰ লিংকসমূহ শ্বেয়াৰ কৰিব, ভিডিঅ'সমূহৰ লিংকসমূহ শ্বেয়াৰ কৰিব। ফেচবুক বা অন্যান্য প্লেটফৰ্মত শ্বেয়াৰ কৰিব, হোৱাটছআপ হওক। লগৰ কোনোবা বন্ধু বান্ধৱী আছে যদি CTET বা অন্যান্য কম্পিটিটিভ এক্সাম যদি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব। ফেচবুকত বা অন্যান্য প্লেটফৰ্মবিলাকত আমি আমাৰ ভাল লগা বিষয়সমূহ শ্বেয়াৰ কৰি থাকোঁৱেই। মিম হ'ব পাৰে বা অন্যান্য যিবিলাক ভাল লাগে, কোনোবাই নাচিছে ভালকৈ, এইবিলাক আমি শ্বেয়াৰ কৰি থাকোঁ। লগতে আপোনালোকে যদি ভিডিঅ'সমূহ ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব, কাৰণ মানুহে বেছিকৈ চালে মোৰো অলপ মন যায় ভালকৈ ভিডিঅ'সমূহ বনাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজি আমি ডিছকাছ কৰিম এনভাইৰমেণ্টেল ষ্টাডিজৰ ওপৰত। পৰিৱেশ অধ্যয়নৰ ওপৰত মই যোৱা বৃহস্পতিবাৰে এটা ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মোৰ এটা এক্সিডেণ্ট হৈ গৈছিলে, সেইকাৰণে মই দিব নোৱাৰিলোঁ। চ' আজি আমি ডিছকাছ কৰিম এনিমেলছৰ ওপৰত। ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ ওপৰত আমি ডিছকাছ কৰিছোঁ, তাৰ লগতে প্লাণ্টছৰ ওপৰত আমি ডিছকাছ কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই এনভাইৰমেণ্টেল ষ্টাডিজৰ ওপৰত, তেতিয়াহ'লে চাই ল'ব, আগৰ কনচেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ভাবোঁ এনিমেলছৰ ওপৰত আপোনাৰ বেছিক যিখিনি কনচেপ্ট আছে, যদি কিবা কনফিউজন থাকে ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টোত। মই এটা কথা আগৰ ভিডিঅ'সমূহত ক'বলৈ থাকি গ'ল যে আমাৰ যিটো উদ্ভিদ আৰু প্ৰাণী জগত আছে, তাক আমাৰ ভাৰত আৰু গ্ৰেট ব্ৰিটেইন, গ্ৰীচ, ব্ৰাজিল এনেকুৱা দেশবিলাকত 5টা ভাগত ভাগ কৰিছে। ঠিক আছে, এই 5টা হৈছে ভাগ। তাৰ লগতে ইউনাইটেড ষ্টেটছ বা কানাডা এনেকুৱাবিলাকত টেক্সট বুকত তেওঁলোকৰ 6টা কিংডমৰ কথা দি আছে। কিংডম মানে অসমীয়া যদি কওঁ আমি ৰাজ্যৰ কথা দি আছে, মানে 6টা ৰাজ্যত ভাগ কৰিছে গোটেই উদ্ভিদ আৰু প্ৰাণী জগতক। কিন্তু আমাৰ ইণ্ডিয়া বা গ্ৰেট ব্ৰিটেইন এই কেইখনমান দেশত কি কৰিছে, ইয়াৰ টেক্সট বুকত 5টা কিংডম বা 5খন ৰাজ্যৰ কথা ইয়াত আলোচনা কৰা হৈছে। ঠিক আছে, ইয়াৰে যিটো প্লাণ্টাই আছে কিংডম, তাৰ ওপৰত আমি ডিছকাছ কৰিলোঁ। আজি আমি ডিছকাছ কৰিম এনিমেলিয়াৰ ওপৰত। ঠিক আছে, এনিমেলছখিনি সাধাৰণতে এনিমেলিয়া কিংডমৰ পৰা অহা। এনিমেলছ বা প্ৰাণী মানেনো কি আমি জানোৱেই। এনিমেলছ আৰ ইম্পৰ্টেণ্ট পাৰ্ট অফ নেচাৰ। এইবিলাক সকলো প্ৰকৃতিৰে উপাদান। এনিমেলছ আৰ অলছ' ফাউণ্ড ইন অল অভাৰ দ্য ৱৰ্ল্ড। সকলো জেগাতে এনিমেল পোৱা যায়। আৰু এনিমেলবিলাক কি হয়, লেণ্ড আৰু ৱাটাৰ দুয়োটা জেগাতে থাকিব পাৰে। দে আৰ ডিফাৰেণ্ট ইন চাইজ, শ্বেপছ, কালাৰ। তেওঁলোকৰ কালাৰ, চাইজ, শ্বেপ এইবিলাক বেলেগ বেলেগ হয়। আৰু সকলো প্ৰাণী জীয়াই থাকিবৰ কাৰণেই ফুড, ৱাটাৰ আৰু শ্বেল্টাৰ এই বস্তুকেইটা লাগিবই। মানুহৰ লগতে সকলো প্ৰাণী জীয়াই থাকিবলৈ এই বস্তুকেইটা লাগিবই। ফুড, ৱাটাৰ, শ্বেল্টাৰ। মানুহক যেনিবা বস্ত্ৰটো লাগে। ঠিক আছে, আৰু এই গোটেই উদ্ভিদ হওক, প্ৰাণী হওক বা যিবিলাক মাইক্ৰ' অৰ্গেনিজিমছ আছে, যিখিনি বায়'টিক ফেক্টৰ্ছ, ইয়াৰ ওপৰতো আমি ক্লাছ কৰি দিছিলোঁ। বায়'টিক আৰু এবায়'টিক ফেক্টৰ্ছৰ ওপৰত চাই ল'ব। যিখিনি নন লিভিং ফিজিকেল আছে সেইখিনিক কোৱা হয় এবায়'টিক ফেক্টৰ্ছ, আৰু যিখিনি লিভিং ফেক্টৰ আছে সেইখিনিক কোৱা হয় বায়'টিক ফেক্টৰ্ছ। ঠিক আছে, এই গোটেইখিনিকে একেলগ কৰি লৈছে এটা ইক'ছিষ্টেমে বা পৰিস্থিতিতন্ত্ৰই, গোটেইখিনিকে সামৰি লৈছে। ঠিক আছে, যাক আমি পৰিৱেশৰ উপাদান বুলি ক'ব পাৰোঁ। Animals are divided into 6 groups depending on how they are alike and different. সাধাৰণতে এনিমেল বা প্ৰাণীক 6টা বিভিন্ন গ্ৰুপত ভাগ কৰিছে। তেওঁলোকৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে, তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সেই গ্ৰুপসমূহ হৈছে ইনভাৰ্টিব্ৰেটছ, মেমেলছ, ফিছেছ, বাৰ্ডছ, এম্ফিবিয়ানছ, ৰেপটাইলছ, এইকেইটা। আৰু এই গ্ৰুপসমূহক আমি আকৌ বহলকৈ আলোচনা কৰিব পাৰোঁ। তলত মই দুই এটা ডিছকাছ কৰিছোঁ। ঠিক আছে, জেনেৰেলি আমি যদি চাওঁ এনিমেলক 6টা গ্ৰুপত ভাগ কৰিছে। আমি হয়তো বহুতেই অসমীয়া মিডিয়ামত সৰুৰ পৰা পঢ়ি অহা, গতিকে ইয়াত ইনভাৰ্টিব্ৰেটছ বা মেমেলছ মানে কি অসমীয়াত হয়তো কোনোবা কনফিউজ থাকি যাব পাৰে যে কি হয় মিনিংটো। তো আমি তাৰ বিষয়ে অকণমান অসমীয়াটো জনোৱা হওক। মই অসমীয়াত অলপ লিখি দিছোঁ যে ইনভাৰ্টিব্ৰেটছ মানে অমেৰুদণ্ডী প্ৰাণী আছিলে যিসমূহৰ মেৰুদণ্ড নাই। তাৰপিছত ফিছেছ মানে আছিলে মাছ, এম্ফিবিয়াছ মানে হ'ল উভচৰ প্ৰাণী, ৰেপটাইলছ মানে সৰীসৃপ, বাৰ্ডছ চৰাই জানেই, আৰু মেমেলছ মানে হৈছে স্তন্যপায়ী প্ৰাণী। যিসকলে জানে তেওঁলোকে বেয়াকৈ নাভাবিব, কাৰণ কোনোবাই হয়তো নাজানিবও পাৰে। এম্ফিবিয়াছ মানে উভচৰ প্ৰাণী বুলি নাজানিবও পাৰে, এইটো ডাঙৰ কথা নহয় নজনাটো। চ' মই ইয়াত মেনশ্যন কৰি গৈছোঁ অসমীয়াত। কিছুমান ৱৰ্ড মই অসমীয়াত মেনশ্যন কৰি গৈছোঁ তলতো, হোপ আপোনালোকে ভাল পাব।
এই ছটা এনিমেলৰ হৈছে গ্ৰুপ তাৰপিছত জানো আহক ক্লাসিফিকেশন অফ এনিমেলস এনিমেলক কিছুমান বৈশিষ্ট্য অনুযায়ী শ্ৰেণী বিভাগ কৰা হৈছে আমি প্ৰথমতে জানো আহক বেসড অন বডি স্ট্ৰাকচাৰ অৰ্থাৎ শৰীৰৰ গঠনৰ ওপৰত ভিত্তি কৰি পেলাই এনিমেল বিলাকক বা প্ৰাণী বিলাকক কি ভাগত ভাগ কৰা হৈছে আমি যদি বডি স্ট্ৰাকচাৰ বা শৰীৰৰ গঠনৰ ওপৰত ভাগ কৰো তেতিয়াহলে এনিমেলৰ দুটা ভাগ পাম এটা হৈছে ভাৰ্টিব্ৰেটছ আৰু আনটো হৈছে ইনভাৰ্টিব্ৰেটছ ঠিক আছে মেৰুদণ্ডী প্ৰাণী আৰু অমেৰুদণ্ডী প্ৰাণী ভাৰ্টিব্ৰেটছ মানে হৈছে মেৰুদণ্ডী প্ৰাণী বা যিবিলাকৰ মেৰুদণ্ড আছে সেইসকলক ভাৰ্টিব্ৰেটছ বুলি কোৱা হয় ভাৰ্টিব্ৰেটছ আৰ এনিমেলছ that have backbone মানে হৈছে মেৰুদণ্ড যিবিলাকৰ মেৰুদণ্ড আছে সেইসকলক ভাৰ্টিব্ৰেটছ বুলি কোৱা হয় ঠিক আছে they have a firm body because of the muscles that connect to their skeleton অৰ্থাৎ এটা জকাত তেওঁলোকৰ যিবিলাক মাংস থাকে সেইবিলাক লাগি থাকিব আৰু মেৰুদণ্ড আছে কাৰণে আমি বিলাক থিয় হৈ থাকিব পাৰো খুস্কাই থাকিব পাৰো মানুহৰ লগতে যিবিলাক মেমেলছ হয় বাৰ্ডছ ফিশেছ ৰেপটাইলছ এম্ফিবিয়াছ এইবিলাকৰ মেৰুদণ্ড আছে সেইকাৰণে এইবিলাকক ভাৰ্টিব্ৰেটছ বা মেৰুদণ্ড প্ৰাণী বুলি কোৱা হৈছে তাৰ পিছত ইনভাৰ্টিব্ৰেটছ হৈছে অমেৰুদণ্ড প্ৰাণী যিবিলাকৰ মেৰুদণ্ড নাই ইনভাৰ্টিব্ৰেটছ আৰ এনিমেলছ that do not have a backbone যিবিলাকৰ মেৰুদণ্ড নাই বা বেকবোন নাই সেইবিলাকক ইনভাৰ্টিব্ৰেটছ বুলি কোৱা হয় এনে ধৰণৰ যিবিলাক মেৰুদণ্ড নথকা প্ৰাণী আছে যিবিলাক অমেৰুদণ্ডী প্ৰাণী আছে সেই প্ৰাণীবিলাক সাধাৰণতে সফট হয় আৰু ফ্লেক্সিবল হয় যেনেকৈ আপুনি জুক চাব পাৰে জুকৰ মেৰুদণ্ড নাথাকে ঠিক আছে এনে ধৰণৰ প্ৰাণীবিলাক ষ্টাৰফিছ হ'ব পাৰে মস্কিটো হ'ব পাৰে ইনসেক্টছ যিবিলাক আছে সেইবিলাকৰ সাধাৰণতে বেকবোন নাথাকে এইবিলাকক কোৱা হয় অমেৰুদণ্ডী প্ৰাণী তাৰপিছত চাওক বেসড অন নিউট্ৰিচন অৰ্থাৎ খাদ্যৰ ওপৰতো বেস কৰি পেলাই প্ৰাণীবিলাকক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে অটোট্ৰপছ আৰু এটা হৈছে হেটেৰোট্ৰপছ ঠিক আছে স্বপোষী আৰু পৰপোষী আমি এইকেইটা শুনিছো আগতে পঢ়িছো হয়তো আপোনালোকে জানেও তথাপিও বেসিক কনসেপ্টৰ কাৰণে মই ইয়াত দি গৈছো অটোট্ৰপছ আৰু হেটেৰোট্ৰপছনো কি হয় জানো আহক অটোট্ৰপছ মানে হৈছে স্বপোষী যিবিলাকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে অৰ্থাৎ তেওঁলোকে বেলেগৰ ওপৰত ডিপেন্ড কৰি নাথাকে সূৰ্যৰ পোহৰত তেওঁলোকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি লয় সেইবিলাকক কোৱা হয় স্বপোষী বা অটোট্ৰপছ অটোট্ৰপছ অৰ্গেনিজমছ আৰ কল্ড প্ৰডিউচাৰ্ছ এওঁলোকক উৎপাদক বুলিও কোৱা হয় অৰ্থাৎ নিজে যিহেতু তেওঁলোকৰ নিজৰ খাদ্যসমূহ প্ৰস্তুত কৰি লয় সেইকাৰণে সিহঁতক উৎপাদক বুলি কোৱা হয় এতিয়া কাৰোবাৰ মনত প্ৰশ্ন হ'ব পাৰে বা যদি কনসেপ্টখিনি ক্লিয়াৰ নাই তেতিয়াহ'লে কুৱেশ্যন এটা হ'ব যে আমিবিলাকেও নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লওঁ নেকি যেনেকৈ আমি ভাত বনাই খাওঁ যিহেতু আমিবিলাক কিন্তু অটোট্ৰপছ নহওঁ বা প্ৰডিউচাৰ্ছ নহওঁ এই প্ৰডিউচাৰ্ছ মানে উৎপাদক মানে খেতি কৰা সকলৰ কথা কোৱা নাই ইয়াত প্ৰডিউচাৰ্ছ মানে হৈছে যোনে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয় ইয়াত উৎপাদক মানে হৈছে নিজে নিজৰ খাদ্য সূৰ্যৰ পোহৰ হওক বা যিকোনো এনাৰ্জিৰ থ্ৰু দি তেওঁলোকে নিজৰ খাদ্যসমূহ নিজে প্ৰস্তুত কৰি লয় বিশেষকৈ এইটো সালু সংশ্লেষণৰ লগত জড়িত উদ্ভিদবিলাকে কি হয় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰি সূৰ্যৰ পোহৰত তেওঁলোকে খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে মই ইয়াৰ উদ্ভিদৰ কথা কওঁতে এইটো ডিছকাছ কৰি গৈছিলোঁ এইখিনি কথা চ' এওঁলোকক কোৱা হয় প্ৰডিউচাৰ্ছ ঠিক আছে দুই এটা লাইন মই অসমীয়াটো দি গৈছোঁ যাতে আপোনালোকে পঢ়ি ভাল পায় বা কনসেপ্টখিনি বেছি ক্লিয়াৰ হয় জনাৰ লগত যেতিয়া নতুন এটা ইনফৰমেশ্যন আপোনালোকৰ এড হ'ব অলৰেডি কথাখিনি জানেই তথাপিও দুই এটা যেতিয়া নতুন ইনফৰমেশ্যন আপোনালোকৰ এড হ'ব তেতিয়াহ'লে লাৰ্ণিং বেছি ভালকৈ হয় CDP যেতিয়া ক্লাছ কৰি গৈছিলোঁ মই এইটো কনসেপ্ট কৈ গৈছিলোঁ যে আমাৰ যিটো প্ৰিভিয়াছ নলেজ আছে তাৰ লগত যেতিয়া নতুন এটা নলেজ এড হ'ব লাৰ্ণিং বেছি ভালকৈ হ'ব ঠিক আছে চ' অসমীয়াটো এবাৰ দুবাৰ পঢ়ি চাব যাক স্বপোষী বুলি কোৱা হয় যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় এইবিলাকত সাধাৰণতে সেউজীয়া উদ্ভিদ বা কিছুমান সালু সংশ্লেষিক বেক্টেৰিয়া ইনক্লুড থাকে আৰু তেওঁলোক আত্মনিৰ্ভৰশীল হয় ঠিক আছে বেলেগৰ ওপৰত ডিপেন্ড কৰি নাথাকে যে কোনোবাই আমাক খাদ্য দিব আমি খাম ঠিক আছে ইহঁতে পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী শোষণ কৰি দেহত থকা পত্ৰহৰিতৰ সহায়ত সৌৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি ইহঁতৰ বাবে প্ৰয়োজনীয় জৈৱ যৌগ প্ৰস্তুত কৰি ল'ব পাৰে সেইকাৰণে ইহঁতক কোৱা হয় স্বপোষী নেক্সট পৰপোষীনো কি হয় বা হেটেৰোট্ৰপছনো কি হয় Heterotrophs are those organisms that cannot produce their own food. যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে যেনেকৈ মানুহ হ'ব পাৰে বা অন্যান্য যিবিলাক প্ৰাণী আছে গৰু ছাগলী বাঘ হাতী ঘোঁৰা এইবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে ঠিক আছে এইবিলাকক কোৱা হয় হেটেৰোট্ৰপছ বা পৰপোষী অন্য জন্তু বা অন্য প্ৰাণীৰ ওপৰত নহলে উদ্ভিদৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয় সেইকাৰণে ইহঁতৰ নাম দিছে পৰপোষী এওঁলোকক কনজিউমাৰ্ছ বুলিও কোৱা হয় বা উপভোক্তা বুলিও কোৱা হয় উপভোক্তাৰ আকৌ কিছুমান টাইপ থাকে প্ৰাইমাৰী কনজিউমাৰ থাকে সেকেন্ডাৰী কনজিউমাৰ টাৰ্চিয়াৰী কনজিউমাৰ মই এইখিনি ডিসকাস নকৰো কাৰণ এইখিনি ইয়াৰ বিষয় নহয় যদি লাগে আপোনালোকে তলত কমেন্ট কৰিব জানিবলৈ ইয়াৰ ওপৰত কেতিয়াবা বেলেগ এদিন ডিসকাস কৰিম সাধাৰণতে যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে বেলেগৰ ওপৰত ডিপেন্ড কৰি থাকিবলগীয়া হয় তেওঁলোকক কোৱা হয় পৰপোষী বা হেটেৰোট্ৰপছ ঠিক আছে আমি বিলাকো মানুহো ইয়াৰে অন্তৰ্ভুক্ত আমি পৰপোষী হয় আমি হয় উদ্ভিদৰ ওপৰত ডিপেন্ড কৰি আছো নহবা অন্য প্ৰাণীৰ ওপৰত ডিপেন্ড কৰি আছো আমি খাবৰ বাবে কেতিয়াবা উদ্ভিদ শাক এইবিলাক ব্যৱহাৰ কৰো
নহলে আমি অন্য প্ৰাণী খাই জীয়াই থাকো বিশেষকৈ আমি যিবিলাক পৰপক্ষী আছো পৰপক্ষী প্ৰাণী যিবিলাক আছে সেইবিলাকক উপভোক্তা বুলি কোৱা হয় আৰু যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় সেইবিলাকক প্ৰডিউচাৰ বা উৎপাদক বুলি কোৱা হয় আৰু উপভোক্তাবিলাক সাধাৰণতে উৎপাদকৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট হৈ থাকে ঠিক আছে কনজিউমাৰ্ছৰ ভাগখিনি মই ডিছকাছ নকৰোঁ নেক্সট কেতিয়াবা ডিছকাছ কৰিম নেক্সট চাওক আৰু কিহৰ ওপৰত বেছ কৰিনো এনিমেলক ভাগ কৰা হৈছে বেছড অন এডপ্টেশ্যন ইন এনিমেলছ আমাৰ কি হয় পৃথিৱীখন সকলো জেগাতে একে নহয় অৰ্থাৎ আমি অসমত আছোঁ আমি বহুত সুন্দৰ এটা জেগাত আছোঁ কিন্তু সকলো যে অসমৰ নিচিনা হ'ব সকলো পৰিৱেশ অসমৰ নিচিনা হ'ব তেনেকুৱা নহয় পাহাৰ পৰ্বত ঢেৰ নদী বা আমি ডেজাৰ্ট মৰুভূমি এইবোৰে আমাৰ পৃথিৱীখন আৱৰি আছে এতিয়া প্ৰাণী অকল ভাল ভাল জেগাতে থাকিব নেকি তেনেকুৱাও নহয় তেওঁলোক সকলো জেগাতে আছেই প্ৰাণী সকলো জেগাতে পানী হওক মাটি হওক প্ৰাণী সকলো জেগাতে আছে গতিকে তেওঁলোকে সাৰ্ভাইভ কৰি যেহেতু আছে বেলেগ বেলেগ জেগাত তেওঁলোককো আমি বেলেগকৈ ক্লাছিফাই কৰিব পাৰোঁ বেলেগ বেলেগ জেগাত থকা প্ৰাণীক আমি বেলেগকৈ এটা ভাগ কৰিব পাৰোঁ এই বেলেগ বেলেগ পৰিৱেশবিলাকৰ ওপৰত বেছ কৰিনো প্ৰাণীবিলাকক কেনেকৈ ভাগ কৰা হৈছে চাওঁ আহক একৰ্ডিং টু দেয়াৰ হেবিটেটছ এনিমেলছ কেন বি ক্লাছিফাইড ইনটু 4 টাইপছ 4 প্ৰকাৰে ভাগ কৰা হয় সাধাৰণতে ফাৰ্ষ্টটো হ'ল টেৰেষ্ট্ৰাইল এনিমেলছ অৰ্থাৎ স্থলজ প্ৰাণী বা স্থলৰ প্ৰাণী বুলি আমি ক'ব পাৰোঁ নেক্সট আহিলে একুৱেটিক এনিমেলছ বা জলজ প্ৰাণী নেক্সট আহিলে এম্ফিবিয়ানছ বা উভচৰ প্ৰাণী আৰু তাৰপিছত আহিলে এয়াৰবৰিয়েল বা বৃক্ষবাসী প্ৰাণী যিবিলাক সাধাৰণতে গছত থাকে ইয়াৰ ওপৰত অকণমান ডিছকাছ কৰা হওক টেৰেষ্ট্ৰিয়েল এনিমেলনো কি হয় বা স্থলজ প্ৰাণীনো কি হয় স্থলৰ প্ৰাণী বুলিও ক'ব পাৰে এনিমেলছ ডেট লিভছ প্ৰাইমাৰীলি অন লেণ্ড ইজ কল্ড টেৰেষ্ট্ৰিয়েল এনিমেল অৰ লেণ্ড এনিমেলছ যিবিলাক প্ৰাণী সাধাৰণতে মাটিত থাকে সেই প্ৰাণীবিলাকক কোৱা হয় টেৰেষ্ট্ৰিয়েল এনিমেল বা স্থলজ প্ৰাণী ফৰ এক্সাম্পল পিকক হৰ্চ ৰাইন'চৰ্ছ এলিফেণ্ট জিৰাফ কেট ডগ ডিয়াৰ এই গোটেইবিলাক হ'ব টেৰেষ্ট্ৰিয়েল এনিমেল বা স্থলজ প্ৰাণী কাৰণ এইবিলাক কিহত থাকে মাটিত থাকে ইহঁত পানীত বাস কৰিব নোৱাৰে সেইকাৰণে বানপানীৰ সময়ত বহুত প্ৰাণী মৰি যায় বহুতে ছাৰ্ভাইভ কৰিব নোৱাৰে পানীত থকা প্ৰাণীয়ে নহয় তেওঁলোক কেনেকৈ বানপানীৰ সময়ত ছাৰ্ভাইভ কৰি থাকিব চ' এইবিলাক সাধাৰণতে স্থলজ প্ৰাণী বুলি কোৱা হয় তাৰপিছত আহিলে একুৱেটিক এনিমেলছ বা ৱাটাৰ এনিমেলছ বুলি কোৱা হয় অসমীয়াত জলজ প্ৰাণী ঠিক আছে এনিমেলছ ডেট লিভছ ইন ৱাটাৰ আৰ কল্ড ৱাটাৰ এনিমেল অৰ্থাৎ যিবিলাক প্ৰাণী পানীত থাকে সেইবিলাকক একুৱেটিক এনিমেলছ বা ৱাটাৰ এনিমেলছ বুলি কোৱা হয় শাৰ্ক ডলফিন মাছ এইবিলাক হৈছে জলজ প্ৰাণী ঠিক আছে আমি জানোৱেই এইখিনি কথা হ'লেও মই বেছিক কনচেপ্টৰ কাৰণে কৈ গৈছোঁ তাৰপিছত চাওঁ আহক তাৰ পিছৰ ভাগটো আছিলে এম্ফিবিয়ানছ বা উভচৰ প্ৰাণী যিসমূহ সাধাৰণতে দুয়োটা জেগাতে মাটি পানী দুয়োটা জেগাতে থাকিব পাৰে সেইবিলাকক কোৱা হয় উভচৰ প্ৰাণী এনিমেলছ হুইচ কেন লিভ অন বোথ লেণ্ড এণ্ড ৱাটাৰ আৰ কল্ড এম্ফিবিয়ানছ উভচৰ প্ৰাণীবিলাক মাটিতো জীয়াই থাকিব পাৰিব পানীতো জীয়াই থাকিব পাৰিব এনেধৰণৰ প্ৰাণীবিলাক সাধাৰণতে পানীৰ কাষত অৰ্থাৎ পুখুৰী হওক বা নদী হওক যিবিলাক কাষৰ যিবিলাক মাটি থাকে মাটি যিবিলাক তিতি থাকে সেইবিলাকত বেছিকৈ বসবাস কৰে যাতে তেওঁলোকৰ বডি যিটো আছে সেইটো শুকাই নাযায় ঠিক আছে ফ্ৰগছ চেলামেণ্ডাৰ্ছ এইবিলাক হৈছে ইয়াৰ কিছুমান এক্সাম্পল এইবিলাক হৈছে উভচৰ প্ৰাণী যিবিলাক মাটিতো থাকিব পাৰিব পানীতো থাকিব পাৰে দুইটা ঠাইতে জীয়াই থাকিব পাৰে নেক্সট চাওঁ আহক এয়াৰবৰিয়েল এনিমেলছ অৰ্থাৎ বৃক্ষবাসী প্ৰাণী এনিমেলছ হু লিভ প্ৰাইমাৰীলি অন ট্ৰিজ যিবিলাক প্ৰাণী সাধাৰণতে গছত বাস কৰে তেওঁলোকে গছৰ ডালত থাকে তেওঁলোকে তাতে শুৱে এনেধৰণৰ প্ৰাণীবিলাকক বৃক্ষবাসী প্ৰাণী বা এয়াৰবৰিয়েল এনিমেলছ বুলি কোৱা হয় ঠিক আছে ইয়াৰ যদি আপুনি এক্সাম্পল লয় মংকি ল'ব পাৰে বা একদম ভাল এটা এক্সাম্পল আছে শ্লথ এনেকুৱা এটা প্ৰাণী সি গছতে জীয়াই থাকে গছৰ পৰা সি প্ৰায় নানামেই শ্লথৰ ওপৰত আমি ডিছকাছ কৰিম চাই থাকিব আমি ভিডিঅ'সমূহ তাৰ লগতে স্কুৱেৰেল আপুনি ক'ব পাৰে এইবিলাক গছত বাস কৰে ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰাণীবিলাকক কোৱা হয় বৃক্ষবাসী প্ৰাণী নেক্সট যদি আমি চাওঁ ক্লাছিফিকেশ্যন অফ এনিমেলছৰ ওপৰত তেতিয়াহ'লে বেছড অন বডি টেম্পাৰেচাৰৰ ওপৰতো প্ৰাণীবিলাকক ভাগ কৰা হয় এটা টাইপ হৈছে কোল্ড ব্লাডেড এনিমেল বা শীতল ৰক্তি প্ৰাণী আনটো হৈছে ৱাৰ্ম ব্লাডেড এনিমেল বা উচ্চ ৰক্তি প্ৰাণী চাওঁ হওক শীতল ৰক্তি প্ৰাণীনো কি হয় কোল্ড ব্লাডেড এনিমেলছ বা শীতল ৰক্তি প্ৰাণী কোল্ড ব্লাডেড এনিমেলছ আৰ দ'জ এনিমেলছ হুইচ চেঞ্জ দেয়াৰ বডি টেম্পাৰেচাৰ একৰ্ডিং টু দ্য চেঞ্জেছ ইন দ্য এনভাইৰনমেণ্ট এনেধৰণৰ প্ৰাণীবিলাকে আকৌ কি কৰিব পাৰে তেওঁলোকৰ বডিত যিটো টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰটো চিটুৱেশ্যন ৱাইজ চেঞ্জ কৰিব পাৰে অৰ্থাৎ এনভাইৰনমেণ্ট যদি ঠাণ্ডা হয় তেওঁলোকে ঠাণ্ডা হৈ যাব পাৰে বডি টেম্পাৰেচাৰটো তেওঁলোকে কনভাৰ্ট কৰিব পাৰে চেঞ্জ কৰিব পাৰে এইবিলাকক কোৱা হয় কোল্ড ব্লাডেড এনিমেলছ ফিছেছ ফ্ৰগছ এইবিলাক ৰেপটাইলছ ইনচেক্টছ এম্ফিবিয়ানছ এইবিলাক হৈছে ইয়াৰ এক্সাম্পল এওঁলোকক শীতল ৰক্তি প্ৰাণী বুলি কোৱা হয় প্ৰায় গৰমতো জীয়াই থাকিব পাৰিব তেওঁলোকে টেম্পাৰেচাৰটো গৰম কৰি ল'ব আৰু একেবাৰে ঠাণ্ডাটো ইহঁত জীয়াই থাকিব পাৰিব ঠিক আছে নেক্সট চাওক ৱাৰ্ম ব্লাডেড এনিমেল কি হয় বা উচ্চ ৰক্তি প্ৰাণী কি দ্য বডি টেম্পাৰেচাৰ অফ ৱাৰ্ম ব্লাডেড এনিমেলছ
is constant, that is, it does not change according to their surroundings. এনেকুৱা ধৰণৰ প্ৰাণী যিবিলাকৰ বডি টেম্পাৰেচাৰটো চেঞ্জ হৈ নাযায়, যিটো এনভাইৰনমেণ্ট আছে এনভাইৰনমেণ্টত যদি গৰম হয় বডি টেম্পাৰেচাৰ অট'মেটিক গৰম হৈ নাযায় বা গৰম কৰিব নিজে নোৱাৰে, চেঞ্জ কৰিব নোৱাৰে, এইটো ফিক্স থাকে বডি টেম্পাৰেচাৰটো, তেনেধৰণৰ প্ৰাণীক উচ্চ ৰক্তি প্ৰাণী বুলি কোৱা হয়। হিউমেন্স হৈছে ইয়াৰ এটা এক্সাম্পল, মেমেলছ, বাৰ্ডছ এইবিলাক হৈছে উচ্চ ৰক্তি প্ৰাণী বা ৱাৰ্ম ব্লাডেড এনিমেলছ। এইবিলাকৰ বডি টেম্পাৰেচাৰটো চেঞ্জ নহয়, ঠিক আছে। এইবিলাকৰ বডি টেম্পাৰেচাৰটো বাহিৰৰ পৰা আপুনি চেঞ্জ কৰিব পাৰিব, হয়তো ঠাণ্ডা লাগিলে জুই হ'ব পাৰিব, টেম্পাৰেচাৰটো বাহিৰৰ পৰা চেঞ্জ কৰিবলৈ আমি আৰ্টিফিচিয়েলি চেঞ্জ কৰিব লাগিব, কিন্তু তাক অট'মেটিকেলি নিজে নিজে চেঞ্জ হৈ নাযায় বা ভিতৰৰ পৰা আমি চেঞ্জ কৰিব নোৱাৰোঁ, ঠিক আছে। কনচেপ্টখিনি ক্লিয়াৰ হৈছে? যদি কিবা কনফিউজন থাকি যায় তলত কমেণ্ট কৰিব, মই যদি বেলেগ ভিডিঅ'ত পাৰোঁ এইখিনি আপোনালোকক সহায় কৰি যাম। নেক্সট চাওঁ আহক, বেছড অন ফুড হেবিটছ। ফুড হেবিটৰ ওপৰত তেওঁলোকে কি কি খায় তাৰ ওপৰতো প্ৰাণীবিলাকক ভাগ কৰিব পাৰোঁ। ইয়াৰ সাধাৰণতে 4টা ভাগ পাম। এটা হৈছে হাৰ্বিভৰাছ এনিমেলছ, যিটো প্লাণ্ট ইটিং এনিমেলছ বুলি ক'ব পাৰিবা, অসমীয়াত তৃণভোজী প্ৰাণী। নেক্সট আহিলে কাৰ্নিভৰাছ, ফ্লেছ ইটিং এনিমেলছ বা মাংসভোজী প্ৰাণী। তাৰপিছত আহিলে অমনিভৰাছ এনিমেলছ, যিটো দুয়োটাকে খাই জীয়াই থাকে, অৰ্থাৎ তেওঁলোক তৃণভোজীও মাংসভোজীও দুয়োটাই, সেইকাৰণে তেওঁলোকক কোৱা হয় সৰ্বভোজী প্ৰাণী অসমীয়াত। আৰু শেষৰটো আহিলে ডিকম্পোজাৰ্ছ বা বিয়োজক, ঠিক আছে। ইয়াৰ ওপৰত ডিছকাছ কৰা হওক। তৃণভোজী প্ৰাণী বা হাৰ্বিভৰাছ এনিমেলছনো কি হয়? যিবিলাক সাধাৰণতে প্লাণ্ট ইটিং এনিমেলছ বা তেওঁলোকে গছ বা বন খাই জীয়াই থাকে, সেইবিলাকক হাৰ্বিভৰাছ এনিমেলছ বুলি কোৱা হয়। হাৰ্বিভৰাছ আৰ এনিমেলছ হুজ প্ৰাইমাৰী ফুড চ'ৰ্চ ইজ প্লাণ্ট বেছড। আমি যদি এক্সাম্পল চাওঁ তেতিয়াহ'লে দেখি আছোঁ হাতী, ছাগলী, ঘোঁৰা এইবিলাক হৈছে হাৰ্বিভৰাছ এনিমেলছ, যিবিলাকে উদ্ভিদ খাই জীয়াই থাকে। কোনোবাই হয়তো গছৰ পাত খায়, কোনোবাই সৰু সৰু বন খায়, জীয়াই থাকে, এইবিলাকক কোৱা হয় হাৰ্বিভৰাছ এনিমেলছ। নেক্সট কাৰ্নিভৰাছ এনিমেলছ কাক কোৱা হয়? যিবিলাকে মাংস খাই জীয়াই থাকে বা অন্য হাৰ্বিভৰাছ এনিমেলছ খাই জীয়াই থাকে, অন্য যিবিলাক হাৰ্বিভৰাছ এনিমেলছ আছে ন, সেইবিলাকক খাই জীয়াই থাকে, তেনেধৰণৰ প্ৰাণীক কোৱা হয় কাৰ্নিভৰাছ এনিমেলছ বা মাংসভোজী প্ৰাণী। A carnivorous is an animal that gets food from killing and eating other animals. তেওঁলোকে অন্য প্ৰাণীক খাই জীয়াই থাকে, বা আমি যদি কওঁ হাৰ্বিভৰাছ এনিমেলছবিলাকক তেওঁলোকে খাই জীয়াই থাকে, ঠিক আছে। একচুৱেলি ইহঁতৰ বডি যিটো ষ্ট্ৰাকচাৰ আছে, বডিৰ যিটো ফাংচন আছে, সেই ফাংচনটো মাংস খাইহে জীয়াই থাকিব পাৰিব। তেওঁলোকে গছ বন খালে জীয়াই থাকিব নোৱাৰে। কেতিয়াও সিংহ বা বাঘে গছ বন খাই জীয়াই থকা দেখিছে জানো? লাগিলে মৰি যাব নাখায়, সিহঁতে সেইবিলাক বস্তু খাব নোৱাৰে, সিহঁতৰ বডি শ্বুট নকৰিব। সেইটো সিহঁতৰ যিটো ষ্ট্ৰাকচাৰ আছে, সিহঁতৰ যিটো ফাংচন আছে, সেইটো তেনেকৈ বনোৱাই হোৱা নাই। চ' এইবিলাকক কোৱা হৈছে কাৰ্নিভৰাছ এনিমেলছ বা মাংসভোজী প্ৰাণী। আমি যদি এক্সাম্পল চাওঁ, লায়নছ, টাইগাৰ, স্নেকছ, উলছ, লিঅ'পাৰ্ড, হাইনা, এইবিলাক হৈছে কাৰ্নিভৰাছ এনিমেলছ, ঠিক আছে। ইয়াত মই দিছিলোঁ কাৰ্নিভৰাছ জেনেৰেলি ইট হাৰ্বিভৰাছ বাট কেন ইট অমনিভৰাছ অলছ' এণ্ড অকেজনেলি আদাৰ কাৰ্নিভৰাছিছ। কেতিয়াবা অকেজন যদি বহুত কিবা এনেকুৱা চিটুৱেশ্যন হৈ যায়, তেতিয়াহ'লে সিহঁতৰ যিটো প্ৰজাতি আছে মাংসভোজী প্ৰাণীবোৰ খাই দিব পাৰে। নেক্সট চাওঁ আহক, অমনিভৰাছনো কি হয়? অমনিভৰাছ এনিমেলছ সাধাৰণতে সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়, যিবিলাকে দুয়োটাকে খাই জীয়াই থাকে, অৰ্থাৎ তেওঁলোকে তৃণভোজীও খায়, মাংসভোজী প্ৰাণীকো খায়, সেইবিলাকক কোৱা হয় সৰ্বভোজী প্ৰাণী। An omnivore is an animal that eats both plants and animals for their main food. অৰ্থাৎ তেওঁলোক তৃণভোজী প্ৰাণীও হয় আৰু মাংসভোজী প্ৰাণীও হয়। এক্সাম্পল যদি লওঁ, বিয়াৰ্ছ, পিগছ, কেটছ, ডগছ, এইবিলাক হৈছে সৰ্বভোজী প্ৰাণী। অৰ্থাৎ ইহঁতৰ যিটো বডি ষ্ট্ৰাকচাৰ আছে, বডিৰ যিটো ফাংচন আছে, সেই ফাংচনটো দুয়োটাই হজম কৰিব পৰা। তেওঁলোকে শাক বা অন্যান্য যিবিলাক উদ্ভিদ আছে সেইবিলাকক খায়ো জীয়াই থাকিব পাৰে, বা তেওঁলোকে মাংসভোজী প্ৰাণীবিলাকে যিবিলাক খায় সেইবিলাকো জীয়াই থাকিব পাৰে, অৰ্থাৎ মাংসও খাব পাৰে ইহঁতে। চবতকৈ ইয়াৰ ভাল উদাহৰণ হৈছে হিউমেন। মানুহ একেবাৰে পাৰফেক্ট সৰ্বভোজী প্ৰাণীৰ উদাহৰণ। এতিয়া কিছুমানে হয়তো নাখাব পাৰে মাংস, তথাপিও আমাৰ বডি ষ্ট্ৰাকচাৰ বা বডি ফাংচনটো এনেকৈ বনোৱা আছে যে আমি দুয়োটাকে হজম কৰিব পাৰোঁ, উদ্ভিদো হজম কৰিব পাৰোঁ, লগতে মাংসও হজম কৰিব পাৰোঁ, ঠিক আছে। এইবিলাকক কোৱা হয় সৰ্বভোজী প্ৰাণী। ভিডিঅ'টো অকণ দীঘল হ'ব পাৰে, মই গোটেইখিনি একেলগে কভাৰ কৰিব নোৱাৰিম আজিও, বহুত দীঘল আছে এনিমেলৰ পাৰ্টটো। তথাপি এইটো ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চাব। যদি কিবা কনফিউজন থাকি যায় তলত কমেণ্ট কৰি জনাব মোক। তাৰপিছত চাওঁ আহক, ডিকম্পোজাৰ্ছ বা বিয়োজকনো কি হয়? A decomposer is an organism that decomposes or breaks down organic material such as the remains of dead organisms. Decomposers বা বিয়োজক হৈছে সেইবিলাক প্ৰাণী যিবিলাকে মৰি যোৱা যিবিলাক প্ৰাণী আছে সেইবিলাকক খাই হজম কৰি মাটিৰ লগত একেবাৰে মিলাই দিয়ে। পৃথিৱীখনক ইমান ধুনীয়াকৈ বনাইছে, চাওক, যদি ডিকম্পোজাৰ্ছ নাথাকে বা বিয়োজক যদি নাথাকে, তেতিয়াহ'লে যিবিলাক মৰে, যিবিলাক প্ৰাণী মৰিব, সেইবিলাক তেনেকেই থাকি যাব। বিয়োজক যদি নাথাকে, সিহঁতক মাটিৰ লগত মিলাই দিয়া, পচাই দিয়া একো বস্তুৱে নহ'ব, বেলেগ কোনো বস্তুৱে মাটিৰ লগত পচাই দিব নোৱাৰে। চ' যিবিলাক গৰু হওক বা অন্যান্য যিবিলাক বাঘ, সিংহ, এইবিলাক যদি মৰি যায়, বা আপুনি গছৰ ফল এটাও যদি পৰি পেলাই তাত পৰি থাকে গছৰ তলত, তেতিয়াহ'লে সেইবিলাকক যদি ডিকম্প'জ নকৰে বা বিয়োজন যদি নঘটায়, তেতিয়াহ'লে সেইবিলাক তেনেকৈ থাকি যাব।
গতিকে ইমান ধুনীয়াকৈ বনাইছে পৃথিৱীখন যোনে বনাইছে যে সকলো যাতে মিলি থাকিব পাৰে বিয়োজক জীৱৰ দ্বাৰা জটিল জৈৱ যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক পদ্ধতিৰে বিয়োজিত কৰাকে বিয়োজন বুলি কোৱা হয় স্থলজ পৰিৱেশ তন্ত্ৰত মাটিৰ ওপৰৰ স্তৰটোৱে হৈছে বিয়োজনৰ স্থান অৰ্থাৎ বিয়োজকবিলাক সাধাৰণতে মাটিৰ ওপৰৰ স্থানটোত থাকে আৰু তেওঁলোকে যিবিলাক খাব তেওঁলোকে যিবিলাক বিয়োজন ঘটাব সেইবিলাক মাটিৰ লগতে মিলাই দিয়ে ঠিক আছে নেক্সট চাওক ৰিপ্ৰডাকচন ইন এনিমেল অৰ্থাৎ প্ৰাণীৰ প্ৰজনন ক্ষমতা আছে প্ৰাণীয়ে প্ৰজনন কৰিব পাৰে অৰ্থাৎ তেওঁলোকে বংশ বৃদ্ধি কৰিব পাৰে ৰিপ্ৰডাকচন ইজ এ প্ৰচেছ বাই হুইচ লিভিং অৰ্গেনিজম প্ৰডিউচ আনাদাৰ ওৱান অফ দেয়াৰ ওন কাইণ্ড অৰ্থাৎ তেওঁলোকৰ নিজৰে প্ৰজাতি এটা তেওঁলোকে বৃদ্ধি কৰিব পাৰে সেই প্ৰচেছটোক কোৱা হয় ৰিপ্ৰডাকচন এতিয়া ৰিপ্ৰডাকচন এনেকুৱা এটা প্ৰচেছ যিটো নিজৰ যিটো টাইপ আছে সেইটোকে বৃদ্ধি কৰিব পাৰিব চাওক আম গছত কেতিয়াও কঁঠাল নালাগে বা কঁঠাল গছতো তেনেকৈ আম বা অন্যান্য ফল নালাগে কঁঠাল গছত কঁঠালেই লাগিব ঠিক তেনেকৈ মানুহৰ পৰা মানুহে জন্ম হ'ব গৰুৰ পৰা গৰুৱে জন্ম হ'ব বাঘৰ পৰা বাঘৰ পোৱালিয়ে জন্ম হ'ব বা হাঁহৰ কণীৰ পৰা হাঁহে ওলাব ঠিক আছে গতিকে ৰিপ্ৰডাকচন এটা প্ৰচেছ যিটো লিভিং অৰ্গেনিজম আছে সেইটো প্ৰডিউচ কৰে তেওঁলোকৰ নিজৰ যিটো কাইণ্ড আছে সেইটো প্ৰডিউচ কৰে প্ৰজনন বা ৰিপ্ৰডাকচন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া প্ৰজনন জীৱৰ এটা সাধাৰণ বৈশিষ্ট্য সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবে সম্ভৱ হৈছে প্ৰাণীৰ যিটো অস্তিত্ব আছে আমাৰ যিটো অস্তিত্ব আমি আজি আছো কেৱল প্ৰজনন ক্ষমতাৰ কাৰণেহে ৰিপ্ৰডাকচন প্ৰচেছৰ কাৰণেহে ৰিপ্ৰডাকচন যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমিয়ে নাথাকিলোহেঁতেন ঠিক আছে কাৰণ আমাৰ বৃদ্ধি হৈ আছে কাৰণে আমি বংশ বৃদ্ধি হৈ আছে কাৰণে আজি আমি আছো সেইটো হৈছে এটা প্ৰচেছ There are two ways of reproduction. সাধাৰণতে দুই ধৰণে ৰিপ্ৰডাকচন হ'ব পাৰে এটা হ'ব পাৰে কণীৰ পৰা বা ডিমৰ পৰা আৰু এটা হ'ব পাৰে তেওঁলোকে যদি পোৱালি জন্ম দিয়ে by giving birth to young ones সাধাৰণতে চৰাইবিলাকৰ যিটো ৰিপ্ৰডাকচন প্ৰচেছ আছে সেইটো ইগৰ পৰা হয় আৰু মানুহ বা অন্যান্য যিবিলাক প্ৰাণী আছে সেইবিলাকৰ সাধাৰণতে তেওঁলোকে জন্ম দিয়ে পোৱালি জন্ম দিয়ে ঠিক আছে Animal that lay eggs Some birds reproduce by laying eggs Example insects, fish, frogs, snakes এইবিলাক হৈছে example Butterfly, grasshopper, cockroaches এইবিলাকেও কি কৰে কণী পাৰে আৰু কণীৰ পৰাহে তেওঁলোকৰ বংশ বৃদ্ধি হয় বাৰ্ডৰ লগতে কিছুমান সৰীসৃপ প্ৰাণী বা ৰেপটাইলছে তেওঁলোকে কণী পাৰে যেনেকৈ লিজাৰ্ড হওক স্নেক হওক এইবিলাকে কিন্তু কণীৰ পৰাহে তেওঁলোকৰ বংশ বৃদ্ধি কৰে ঠিক আছে তাৰপিছত চাওক এনিমেলছ ডেট গিভ বাৰ্থ মানুহৰ লগতে অন্য কিছুমান প্ৰাণী ছাগলী যেনেকৈ কুকুৰ হ'ব পাৰে এনে ধৰণৰ যিবিলাক জন্তু আছে এইবিলাকে সাধাৰণতে পোৱালি জন্ম দিয়ে ঠিক আছে some animal give birth to young ones such animal is called mammals এইবিলাকক সাধাৰণতে mammals বুলি জনা যায় এক্সাম্পলটো ক'লোৱে ডগ কেট মংকি টাইগাৰ হিউমেন এইবিলাক হৈছে কিছুমান এক্সাম্পল যিবিলাকে পোৱালি জন্ম দিয়ে সাধাৰণতে মাছবিলাকে কণী পাৰি তেওঁলোকৰ বংশ বৃদ্ধি কৰে কিন্তু আমি যদি তিমি বা ডলফিন চাওঁ তেতিয়াহ'লে সিহঁতে কিন্তু পোৱালিহে জন্ম দিয়ে ঠিক আছে তাৰ লগতে যিটো বেট আছে বেটটোৱে কি কৰে তেওঁ পোৱালি জন্ম দিয়ে ঠিক আছে বেটছ আৰ মেমেলছ বেটক মেমেল বুলি ধৰা হয় কিয় কাৰণ তেওঁলোকে পোৱালি জন্ম দিব পাৰে কণী নাপাৰে পোৱালি জন্ম দিয়ে কনচেপ্টখিনি ক্লিয়াৰ হৈছে যদি কিবা কনফিউজন থাকে তলত কমেন্ট কৰিব আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আমি নেক্সট ক্লাছত ডিসকাস কৰিম স্পেশাল ফিচাৰ্ছ এণ্ড ক্যাৰেক্টাৰ্ছ অফ এনিমেলছ ভিডিওটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি কোনোবা আপোনালোকৰ চিনাকি আছে কোনোবা ফ্ৰেণ্ডছ সিটিত প্ৰিপাৰেচন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰক তাৰ বাদেও আপোনালোকৰ ভাইটি ভণ্টি সৰু কোনোবা যদি ভতিজা আছে কোনোবা ভাগিন আছে তেওঁলোককো শ্বেয়াৰ কৰিব পাৰে এইখিনি জানিবলগীয়া কথাই তাৰ লগতে ফেচবুক হওক বা অন্যান্য যিকোনো প্লেটফৰ্মত আপোনালোকে শ্বেয়াৰ কৰক তো আজিলৈ মানে যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ আশা আজিলৈ বিদায় ধন্যবাদ